চাওক যে বৈজ্ঞানিক পদ্ধতিৰে কৃষি কাৰ্য কৰি এতিয়া বিপদত পৰিছে ৰাজ্যৰ বহু কৃষক। কাৰণ তেওঁলোকে বৈজ্ঞানিক পদ্ধতিৰে যি বড়ো ধানৰ খেতি কৰিছিলে সেই বড়ো ধানৰ খেতি এতিয়া চপোৱাৰ সময়ত দেখিছে পথাৰত ধানৰ সলনি হৈছে পতান। আৰু এই মুহূৰ্তত যিহেতু আমি ঢিঙৰ কান্ধুলিমাৰীত উপস্থিত আছোঁ আৰু প্ৰথমতে মই কিছু পৰিৱেশ ND24 দৰ্শকসকলক দেখুৱাবলৈ বিচাৰিছোঁ। এই যিখন বিশাল পথাৰ আপোনালোকে দেখিছে, এই পথাৰত যিসকল খেতিয়ক আছে, এই খেতিয়কসকলে তেওঁলোকে বৈজ্ঞানিক পদ্ধতিৰে বড়ো ধানৰ খেতি কৰিছিল। কিন্তু এতিয়া তেওঁলোকে যিহেতু ধান চপোৱাৰ সময়, এই সময়ছোৱাত তেওঁলোকৰ দিক বিদিক হেৰাইছে। কাৰণ তেওঁলোকে পথাৰত আহি দেখিছে যে তেওঁলোকৰ খেতিত ধানৰ সলনি তেওঁলোকে পতান দেখিবলৈ পাইছে। মোৰ লগত কৃষক ৰাইজ আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ। এই যিটো পৰিৱেশ হৈছে, ৰাজ্যৰ এটা বিয়াগম বিভাগ আছে, কৃষি বিভাগে এই বিষয়ে গম পাইছেনে নাই? এইটো দোকানী আমাৰ এজেণ্টে কৈছে গম পাইছে, তথাপিও ইয়াত নাহে। আৰু লগতে খেতি আছে, অন্য খেতি আছে হাৰিয়ান অবিহনে, সেইটো খেতি খুব ভাল। একেই সাৰ পানী, একেই শ্ৰম দিছোঁ, একেই খৰচ, সেইটো ভাল। আমাৰ হাৰিয়ান যিবিলাক দিছে এইবিলাক চব নষ্ট হৈ গৈছে। 10 বিঘা মাটি প্ৰায় হৈছে নষ্ট, আমাৰ 2 বিঘা মাটি হৈছে। আৰু এতিয়া যদি আমি দৰখাস্ত জনাওঁ, ৰাজ্য চৰকাৰে যদি কিবা কৰে আমাক, আমি এতিয়া ক'ত যাম? আৰু এতিয়া যাবলৈ আমাৰ কোনো উপায় নাই। আমি বহুত কষ্ট কৰিছোঁ এই খেতি কৰি, আৰু 1 বছৰ খাবৰ কাৰণে আমি কি খাম, কি খাই থাকিম? আমি এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ যে এইসকল কৃষক হৈছে অন্নদাতা, আৰু তেওঁলোক এতিয়া বিপদত পৰা পৰিলক্ষিত হৈছে। কাৰণ তেওঁলোকে গাৰ ঘাম মাটিত পেলাই তেওঁলোকে বহু কষ্টৰে এই ধানৰ খেতি কৰিছিলে, বড়ো ধানৰ খেতি কৰিছিল। কিন্তু এতিয়া যিহেতু পথাৰত তেওঁলোকে ধানৰ সলনি পতান দেখা পাইছে, এই যিটো পৰিৱেশ হৈছে, কি ক'ব? ৰাজ্যৰ এটা বিয়াগম বিভাগ আছে। ৰাজ্যৰ বিয়াগম বিভাগৰ মানে আমি যে বাৰে বাৰে আমাৰ মুখ্যমন্ত্ৰীয়ে কয়, অসমৰ মুখ্যমন্ত্ৰীয়ে কৈ যে থাকে যে বৈজ্ঞানিকভাৱে কৃষি কাৰ্য কৰিবলৈ। আৰু আগতে আমি বৈজ্ঞানিকভাৱে কৃষি কাৰ্য কৰিছোঁ, ভালেই পাইছোঁ। কিন্তু আপোনাৰ এই বছৰত আমি আৰিয়ান নামৰ যিটো আপোনাৰ ধান আছিল, এই ধানৰ সলনি এতিয়া আপোনালোকে চাবই পাৰিছে কেনেকুৱা অৱস্থা হৈছে। আমাৰ প্ৰায় 4জন কৃষি কৰা মানুহ আছে ইয়াত বড়ো ধানৰ, প্ৰায় 10 বিঘা মাটি এনেকুৱা অৱস্থা হৈছে। তাৰপিছতো ৰাজ্য চৰকাৰে কৈ থাকে যে আপোনাৰ বৈজ্ঞানিকভাৱে যি পদ্ধতিৰে আমাক ভালকৈ কৃষি কাৰ্য কৰিবলৈ, আমি তাকেই কৰি থাকোঁ। কিন্তু এইবাৰ বেমুচালি কৰিছে, আপোনাৰ দোকানীয়ে বেমুচালি কৰিছে, মানে ডুপ্লিকেট দান দিছে আমাক কৰিবলৈ। কিন্তু এতিয়া তাত আমি যদি কমপ্লেইন দৰখাস্ত কৰি দিওঁ, তাৰ পৰা একো ৰেছপনচিবিলিটি একো নাপাওঁ। তাত আমি প্ৰায় 15 days আফটাৰ তাত আমি ইনফৰমেশ্যন এটা দিছোঁ, এতিয়াৰ পৰা মানুহ আহি দেখিব পৰা নাই। ৰাতিপুৱা আকৌ আজি ফোন মাৰিছোঁ, ফোন মৰাৰ পিছত আকৌ এই দোকানী এজেণ্টে কৈ আছে যে আমাক একো কৰিব নোৱাৰোঁ। বহুত এনেকুৱা হৈছে। আপোনালোকে কাৰ পৰা কিনিছিলে? আমি কিনিছিলোঁ আনচাৰুল নামৰ এটা ল'ৰাৰ পৰা আমি ধানটো লৈছিলোঁ, ঢিঙৰ দোকান তাৰ। পিছত তাক আমি কৈছোঁ যে এইটো এনেকুৱা অৱস্থা, আপুনি পিছত সিয়ে কৈছে যে কোম্পানীৰ মানুহ আহিব। 15 দিন আগতে কৈ দিছোঁ, কিন্তু 15 দিন গুচি গ'ল, এতিয়াও আপোনাৰ মানুহ অহা নাই ইয়াত। তদুপৰিও তাত আমি ফোন মাৰিছোঁ, মাৰাৰ পিছতো আমাক এটা বৰঙণি দেখুৱাইছে, কৈছে যে কোম্পানী নুবুজিলে আমি এইটো ধানৰ মানে কিবা এটা কৰি দিম। কিন্তু তাৰ কথাত আমি বিশ্বাস কৰিব নোৱাৰোঁ। সি কৈ আছে এমাহ পিছতো মানুহে বড়ো ধান চান চব লৈ দিব, পিছত আমি কাৰ ওচৰত যাম? সেইটোৱে আমাৰ মানে উচিত মানে এটা ব্যৱস্থা লাগে, যাতে আমি চবেই মিলিজুলি মানে কিবা এটা ন্যায় পাওঁ, তাৰে আশা কৰিলোঁ। আৰু হয়, অন্য কৃষক আছে, মই জানিবলৈ বিচাৰিম অলপ যদি আগুৱাই আহে। এই যিটো পৰিৱেশ হৈছে যে আপোনালোকে ধান কৰিছিলে ঠিকেই বিজ্ঞানসন্মতভাৱে, কিন্তু এতিয়া যিহেতু পতান ওলাইছে, কি ক'ব? এতিয়া বৰ্তমান ওলাইছে যিহেতু, এইটোতো আমি আগতে নাজানো যে ধানটো এনেকুৱা অৱস্থা হ'ব। আৰিয়ান কোম্পানী সিহঁতে কৈছে, দোকানীয়ে কৈছে এইটো 40ৰ পৰা 50 মোন বিঘা আহে। আগত লগাইছোঁ 30 মোন 35 মোন, এতিয়া 40ৰ পৰা 50 হ'ব। সেইকাৰণে সেইটোৱে আনিছোঁ আমি, ধানটো ভালৰ কাৰণে আনিছোঁ। এতিয়া গৈ পেলাই আকৌ দোকানত কৈছোঁ যে এনেকুৱা যিটো কৈছিলে এইটো ৰিজাল্ট হোৱা নাই, ৰিজাল্টটো আমাৰতো 0 আহি আছে। আজি 10-15 দিন তাৰ দোকানত গৈ ঘূৰি আছোঁ, দোকানীত অলৰেডি ধান লৈ পেলাই নি দেখাইছোঁ। দেখাৰ পিছত সিহঁতে কৈ আছে যে আহিম, কিন্তু এতিয়ালৈকে কোম্পানীৰ এজেণ্ট মানুহ একোজনো অহা নাই। এতিয়া লাষ্টত আকৌ ৰেছপন্সন নিদিয়া হ'ল। যাওঁতে সিহঁতে মানে ঠগকৈ যাইছে, কিমান আহিম। এতিয়া নোযোৱা অৱস্থা হৈছে। আপোনালোকে যিহেতু কৃষি কাৰ্য কৰে, কৃষি বিভাগৰ কোনো বিষয়া কৰ্মচাৰী এই আপোনালোকৰ খা খবৰ ল'বলৈ বা আপোনালোকে কেনেধৰণে কৃষি কৰিছে এই বিষয়ে জানিবৰ বাবে ইয়ালৈ আহেনে? নাই, নাহে, এতিয়ালৈকে অহা নাই। এতিয়ালৈকে কোনো অহা নাই। চিনি পায় নে নাপায়? আমি চিনিও নাপাওঁ।
কোম্পানী মানুহ এতিয়া যিবিলাক এই গাঁৱত এজেঞ্চিবিলাক আহে আনচাউলবাৰীৰ ল'ৰা ডিঙত দোকান সিহঁতৰ পৰাহে আমি আনো কিন্তু আমি কোম্পানীৰ মানুহ চিনি নাপাওঁ হয় এয়া হৈছে কান্ধুলিমাৰীৰ খেতিয়ক আৰু আমি এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ যে ৰাজ্যৰ এটা বিয়াগুম বিভাগ আছে কৃষি বিভাগ আৰু কৃষি বিভাগৰ নগাঁও জিলা কৃষি বিভাগৰ যিসকল বৰমূৰীয়া আছে তেওঁলোকে শীততাপ নিয়ন্ত্ৰিত কোঠাতেই তেওঁলোকে বহি তেওঁলোকৰ দায়িত্ব পালন কৰে কিন্তু প্ৰকৃতাৰ্থত যিসকল কৃষকে গাৰ ঘাম মাটিত পেলাই তেওঁলোকে কৃষি কাৰ্য কৰে এইসকল কৃষকৰ কিন্তু খবৰ ল'বলৈ তেওঁলোকৰ আহৰি নাই আৰু বৰ্তমান সময়ত যি বৈজ্ঞানিক পদ্ধতিৰে বড়ো ধানৰ খেতি কৰি যিসকল কৃষক বিপদত পৰিছে এই ক্ষেত্ৰত বিয়াগুম বিভাগটোৰ বিষয়া কৰ্মচাৰীয়ে গুৰুত্ব দিয়াটো অতিকৈ প্ৰয়োজন কাৰণ এই যিসকল কৃষক এই কৃষকসকলে হৈছে অন্নদাতা আৰু তেওঁলোকে ৰাজ্যৰ যিসকল ব্যক্তি আছে সকলোকে তেওঁলোকে অন্ন যোগান ধৰে আৰু বৰ্তমান সময়ত তেওঁলোকে বিপদত পৰিছে এইসকলক এতিয়া কোনে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা